অঞ্চলত আহিছে কেনেকুৱা সঁহাৰি পাইছে? উৰিয়াম গাঁও আমাৰ প্ৰাৰ্থী সুৰেশ বৰা ডাঙৰীয়া নিজৰ গৃহ গাঁও, তেওঁৰ ইয়াত জন্ম হৈছিল আৰু গাঁৱৰ ৰাইজ যিদৰে উৎসাহ উদ্দীপনাৰে ওলাইছে আৰু তাত আৰু এটা সংযোজন হৈছে যে এইটো আগতে বৰহমপুৰ সমষ্টি আছিলে, বৰ্তমান এতিয়া নগাঁও সদৰ সমষ্টি অৰ্থাৎ নগাঁও মতদব্য সমষ্টিত নিৰ্বাচন হ'ল। আমাৰ ৰূপক শৰ্মা ডাঙৰীয়াৰ অধীনত এই গাঁওখন সংযোগ হৈছে। আশা কৰিছোঁ ৰূপক শৰ্মা ডাঙৰীয়াই নগাঁও সদৰ সমষ্টিত যিদৰে কাম কাজ কৰিছে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আশীৰ্বাদত নগাঁও জিলাত যিটো উন্নয়ন হৈছে, লগতে দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আজি অসমৰ যিটো যোগাযোগ, যাতায়াত, আন্তঃগাঁথনি, এমপ্লয়মেণ্ট ক্ষেত্ৰত আজি ৰাজ্যখন আগবাঢ়ি গৈছে। নিশ্চিতভাৱে এই নিৰ্বাচন হ'ব উন্নয়নৰ নিৰ্বাচন, বিকাশৰ নিৰ্বাচন। ৰাইজ বিকাশৰ লগত থাকিব। মোদী ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত কৰাৰ কাৰণে মোদী ডাঙৰীয়াৰ হাত শক্তিশালী কৰাৰ নিমিত্তে সুৰেশ বৰা আমাৰ মিত্ৰ গোষ্ঠীৰ প্ৰাৰ্থী, ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত প্ৰাৰ্থী বিপুল ভোটত এই সমষ্টিৰ পৰা নিৰ্বাচিত কৰিব। বিৰোধীয়ে বা শাসন বিচাৰিছে কেৱল শোষণৰ বাবে, শোষণৰ গান, বেলেগ একো নাই, কোনো দিশা দশা নাই, কোনো আইডিঅলজিকেল কথা নাই। কেইবাটাও দল লগ লাগিছিলে, আকৌ কেইবাটাও দল আঁতৰি গ'ল। আপোনালোকৰ থৰি আমি দেখাবলৈ পাইছোঁ বা আপোনালোকে দেখাই আছে সদায়। তেওঁলোকৰ কোনো একচুৱেলি শাসনটো লাগে শোষণৰ কাৰণে। এই ৰাজ্যখনক আগবঢ়াই নিব, দেশখনক কি আগবঢ়াই দিব তাৰ কোনো স্কেলিটন, তাৰ কোনো মানে যিটো আমি ৰোড মেপ বুলি কওঁ, কোনো ৰোড মেপ নাই। কেৱল কৰাপ্টেড মানুহখিনি লগ হৈছে তেনেকৈ আৰু কৰাপশ্যনটো কৰাব পাৰে। কিন্তু দেশৰ যি জনতা বহুত সজাগ হৈছে। তেওঁলোকে বিকাশৰ লগত থাকিব, মোদীজীৰ লগত থাকিব, ভাৰতীয় জনতা পাৰ্টীৰ লগত থাকিব। ইতিমধ্যে আমাৰ নেতা, আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় কৈছে 13খন আসনলৈকে আমি গৈছোঁ। গতিকে 14 নম্বৰটো আমাৰ হাতত আহি যাব পাৰে, মে বি। ইতিমধ্যে 13খন আসন ভাৰতীয় জনতা পাৰ্টি মিত্ৰ গোষ্ঠী পাব। প্ৰদীপ বৰদলৈ ডাঙৰীয়া এটা চফিষ্টিকেট নেতা। ই জনতাৰ মাজত থাকিব নোৱাৰে। যোৱাবাৰ কিবাকৈ জিকি গ'ল আৰু এইবেলিতো নোৱাৰিব। গাঁওবিলাক গৈ চিনি নাপায়, নোসোমালে মই যিটো গম পাইছোঁ। তাতকৈ আমি অলপ বেছিকৈ সোমাইছোঁ নেকি নগাঁও জিলাত, মৰিগাঁও জিলাত। তেখেতত কয় আৰু মই ক'লো ইমান যোৱাকালি এখন চলি আছে, এখন কংগ্ৰেছত কিমান থাকিব এতিয়া আপোনালোকে চাই থাকোঁ। অহাকালিও আকৌ মেগা যোগদান আছে, বহুকেইজনে অহাকালি কংগ্ৰেছে দিবলৈ ওলাইছে। আমি পাৰ্টি কাৰ্যত যোগদান কৰিম 3 বছৰ আৰু কিমান গৌৰৱ ন্যায় আছে চাই থাকক। কংগ্ৰেছত নাথাকিব, কংগ্ৰেছ আৱদ্ধ হৈ থাকিব মানকাছে ধুবুৰীতে। যোৰহাট দোল দিবি, কিন্তু নগাঁৱলৈ মনত পৰি থাকে বুলি নগাঁও মনত পৰিছে, আহিব লাগিছিল, আহিব নোৱাৰিলে। একচুৱেলি কাজিৰঙাতে খেলিব লাগিছিল, কাৰণ কাজিৰঙাৰ তেওঁ সাংসদ আছিল কলিয়াবৰ সমষ্টি, এতিয়া বৰ্তমান কাজিৰঙা হ'ল। তেওঁ যোৰহাটলৈ কিয় গ'ল? তেওঁ কোনে বুদ্ধি দিলে? তাততো গৰু হাৰণ দিব তেওঁ। মোক এজনী বাইদেউ কৈছে, মোৰ হাজবেণ্ডৰ বেমাৰ হওঁতে মই গৰুৰ হাড়ডাল বিক্ৰী কৰি দিছোঁ। আয়ুষ্মান ভাৰত, আয়ুষ্মান অসমৰ কাৰ্ড লৈ এয়া হৈছে পৰিৱৰ্তন, এয়া হৈছে আচ্ছা দিয়া। সেইকাৰণে আমি মোদীজীক আমাৰ প্ৰাৰ্থী কোন? আমাৰ প্ৰাৰ্থী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি দ্বিতীয়বাৰ মানে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত কৰিব লাগিব আৰু সেইকাৰণে সুৰেশ বৰা ডাঙৰীয়াক আমি ভোট দিব লাগিব। লাগিবই নালাগে? চাওক, আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আজি ভাৰতবৰ্ষৰ যি উন্নয়ন হৈছে, আজি যোগাযোগ, যাতায়াত, স্বাস্থ্য, কৃষি, যুৱক যুৱতী, পৰম শ্ৰদ্ধা আই মাতৃক যদি কোনোবাই সন্মান দিছে, ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত চৰকাৰখনে পৰম শ্ৰদ্ধা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিছে। আজি সুন্দৰ পৰিৱেশ। মই ভাবোঁ ইয়াত কোনো ভোট নাপায়। পাব নেকি কওক? বেলেগত ভোট যোৱা মানে এইটো ভোট হৈ যাব, মনটো টেঙা হৈ যাব। যাব নাযায় কওক? কেতিয়াও নাযায়, কাৰণ জনতা আজিকালি সজাগ হৈছে। নির্বাচনী প্রচার সভাত আমার মনে উপস্থিত থাকা আমার আজি গৌরবর দিন। ভারতীয় জনতা পার্টি রাজ্যিক সম্মানীয় সভাপতি কোন নামাকরণ হল নগাঁও বদরজোগাত সমষ্টি। আপোনালোকে ভাল পাইছে না বেয়া পাইছে? ভাল পাইছে চাপোৰ্টটো ভাল পাইছেতো। ভাৰত মাতা কি? তাৰমানে ভাল পাই আদান জনাবলৈ অনুৰোধ জনাইছো। ইয়াৰ পাছতে ভৱেশ চলিতা ডাঙৰীয়াক এখন চেলেঙেৰে আদৰণি জনাব খুজিছো। তেখেতক ইয়াৰ পাছতে বিধায়ক মহোদয়ক আমি আদৰণি জনাব খুজিছো। তেখেতক
স্পীকাৰ